গোৱালপাৰাত উচ্ছেদ অভিযান ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেটো সময়ত উচ্ছেদ অভিযান চলিছে সেই একেটা সময়তে ক'ত উচ্ছেদ অভিযান চলিছে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই একেটা সময়তে গোৱালপাৰাত আকৌ এবাৰ উচ্ছেদ লক্ষণীয় বিষয়টো এইটোৱেই যে শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰিছিল যেতিয়ালৈকে উচ্ছেদ সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে শান্ত নহম গোৱালপাৰাত আকৌ উচ্ছেদ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে উচ্ছেদ সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে শান্ত নহম যেতিয়া উচ্ছেদ শেষ হ'ব তেতিয়াহে শান্ত হ'ম এনেদৰে কোৱা বক্তব্যৰ পিছত আকৌ এবাৰ উচ্ছেদ দেখিবলৈ পোৱা গ'ল আকৌ এবাৰ উচ্ছেদ হ'ব উচ্ছেদিতই কি ক'ব বিচাৰিছে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সেয়া আগবঢ়াইছোঁ কৰা বুলি আমাক জাননী দিয়া নাই মানে জাননী দিয়া নাই এনেকা মানে আগৰ পৰা অলপ মানে ভাঙা ভাঙি বুলি মানে গম পাইছিলোঁ সেইকাৰণে আমি মানে CM ছাৰৰ লগত আমাৰ ৰাইজৰ কিছুমান কমিটি গঠন কৰি তাতে পঠাইছিলোঁ পঠাওঁতে কিবা আমাক পুনৰ সংস্থাপন দিব বুলি কৈছিল কিন্তু দিয়া নাই আৰু আমাৰ ইয়াতে 1978 মানে ইয়াৰ LP স্কুল আছে গীৰ্জাঘৰ আছে মছজিদ আছে বহুত পুৰণি আমি ইয়াতে মোটামুটি 40 বছৰ 40-45 বছৰ ধৰি ইয়াতে বসবাস কৰি আছোঁ পাট্টাৰ মাটিও আছে ইয়াতে মাজে মাজে পাট্টাৰ মাটিও আছে আমি তাৰপিছত এইগিলা দুবাৰকৈ মানে CM ছাৰৰ লগত মানে যোগাযোগ কৰিছিল সিহঁতে মানে পুনৰ সংস্থাপন দিব বুলি কৈছিল কিন্তু দিয়া নাই আজিলৈকে হঠাৎ আহি কেনে আজি মানে দোকানবিলাক মানে ভাঙি দি আমাক জাননীও দিয়া নাই এটাতো আপোনালোক সব সুবিধা দিছিল জিডিএম দিছিল সরকারি ঘরও আছে সব আছে সরকারি ঘরও আছে স্কুল কলেজ সবই আছে এতে সরকারি জিজিএমও আছে বিদ্যুৎ দিছিল আপোনালোক কারেন্ট দিছিল বিদ্যুৎ দিছিল রাস্তাঘাট সবই আছে এতে সরকারিভাবে সব সুবিধা দিয়া হয়েছিল সরকারিভাবে সব সুবিধা দেওয়া হয়েছে এতে কোনো সুবিধা বাদ হওয়া নাই তথাপিও আজি ভাঙিলাম এটা কি কম এতিয়া এটা আহ্বান জনাম আমাৰ যিখিনি ক্ষতি কৰিল আমাক ক্ষতিপূৰণটো ন্যায় হিচাপত দিব লাগে আমি বহুত দুখীয়া মানুহ নদী মানুহ গৰাখহনীয়া মানুহ আমি 1970 ইয়াতে আহিছোঁ আমাৰ মোটামুটি 40-45 বছৰমান বয়স হ'ল আমাৰ চাৰ্টিফিকেট আছে নাই আগতো এনেকুৱা মানে আমাৰ মানে বাপ দাদা এইবিলাক মানে আগতো গম নাপাইছিল যে এনেকুৱা চাৰ্টিফিকেট লাগব এইবিলাক মূৰ্খ আছিল আগতে সিমান শিক্ষিত নাছিল ইমান প্ৰয়োজন বুলি মানে গণ্য কৰা নাছিল